ঐ তোৰ ওচৰত পেন এটা হ'ব নেকি? নাইতো। এক্সকিউজ মি, তোমাৰ ওচৰত পেন এটা হ'ব নেকি? ব্লেক নে ব্লু? ব্লুটোৱে দিয়া। Thank you. Welcome. ঐ গ'ল কৈ যা। হয়নে লাজ তোৰ হা? নে গোটেই জীৱনটো এনেকৈ চাই চাই কটাম বুলি ভাবিছ? যোৱা 2 বছৰ ধৰি তোক মই চাইহে আছোঁ, ইমান ভাল পাওঁ। ষ্টিল তই তাক তোৰ মনৰ কথাখিনিকে ক'ব নোৱাৰ। গোটেই কলেজখনে জানে ৰিয়া আৰু নিভৰ সম্পৰ্কৰ কথা। মইনো সিহঁতৰ মাজত কিয় সোমাবলৈ যাওঁ? হয়, মই তাক বহুত ভাল পাওঁ, কিন্তু সিও যে মোক ভাল পাব ক'ত লিখা আছে কচোন? সিটো জানিব লাগিব তই তাক ভাল পাওঁ বুলি। বাদ দে, ব'ল আমি যে চিনেমা চাবলৈ যাওঁ। ব'ল, তোৰ কথা নুশুনো মই। আজিতো কৈ দে, আৰু লগ নাপাবও পাৰ তাক। আজি সিহঁতৰ শেষ দিন বাণী। সি ভাল পায় কাৰোবাক, তাইও তাক ভাল পায়। ইমান দুটা এটা সম্পৰ্কত আছে, কিয় মাজত লৈ নাযায়? তাক চাচোন, কিমান হেপী সি ৰিয়াৰ লগত। ইগনৰ কি লাগিছে? কিন্তু বাণী, এক্সকিউজ মি, আপোনাৰ ওচৰত পেন এটা হ'ব নেকি? মি তোমাৰ ফ্ৰেণ্ড। কিন্তু তুমি কেনেকৈ চিনি পোৱা তাক? একচুৱেলি মোৰ কলেজৰ ছিনিয়ৰ আছিলে। ইমান চেঞ্জ হৈ গ'ল মানুহজন, মইতো ধৰিবই পৰা কি নাছিলোঁ। ক'বা আৰু, তাৰ গোটেই লাইফটো ইউটাৰ্ণ মাৰিলে। কি ল'ৰা কি হৈ গ'ল। কলেজ এৰাৰে পৰা মই তাক আজি প্ৰথম দেখিছোঁ। আচলতে তাৰ হৈছে কি? আৰু হস্পিটেলত যে, আৰু তুমি যে ক'লা তাৰ লাইফটো ইউটাৰ্ণ ল'লে বুলি, মানে কেঞ্চাৰ।
থ্ৰোট কেঞ্চাৰ আছে তাৰ, আৰু ডক্টৰে কোৱা মতেদি সি নিজৰ মাত লাহে লাহে হেৰুৱাই যাব। কিমান বুজাম আৰু তাক, বুজাই বুজাই ভাগৰি গৈছোঁ। সি নিজৰ কেয়াৰ নলয়, হস্পিটেলত নাহে। তুমি জানা সি গুচি গ'ল, তাৰে ৰিপৰ্টছবিলাক ল'ব আছে মোৰ। এতিয়াতো সি নিজৰ মাক আৰু দেউতাকৰ লগতো নাথাকে। সি কি ইমানবোৰ হৈ গ'ল তাৰ লগত? ৰিয়া আছেনে তাৰ লগত? ৰিয়া, তাইতো তাৰ বেমাৰৰ কথা শুনিয়ে গুচি গ'ল। এইবোৰকে ভাবি থাকে সি। লাইফটো ইমান আনপ্ৰেডিক্টেবল। কলেজত হাঁহি ফূৰ্তি কৰি থকা ল'ৰাজনৰ আজি এইটো অৱস্থা। কি কৰিবা আৰু। পিছে তাৰ ৰিপৰ্টখিনি ল'ব আছে, মই যাওঁ। বাই দ্য ৱে, তোমাৰ নামটো কি? বাণী। কি? ক'ত? অথনি হস্পিটেলত। গোটেই চেঞ্জ হৈ গ'ল ন সি? মইতো চিনিব পৰা নাছিলোঁ জানানে। বুজিছোঁ, কিন্তু ৰিয়াকশ্যন সি বহুত ভাল পাইছিলে। অৱশ্যে মই জানিছিলোঁ তাই ছোৱালীজনী ইমান এটা ভাল নহয়। হ'ব বাদ দিছোন এইবিলাক এতিয়া। মুঠতে মই যে তাইৰ জীৱনলৈ আহিলোঁ নহয়, চাবি চব আগৰ নিচিনা হৈ যাব। হ'ল্ড অন, তই নিজৰ অৱস্থাটো দেখিছনে? আৰু এক ছেকেণ্ড, ডক্টৰে কি ক'লে তোক? আজিতো তই হস্পিটেললৈ গৈছিলি। সেইবিলাকেই কিনো আৰু ক'ব, একেবোৰ কথাকে। আৰে তই সোনকালে নাহ কিয়? মোৰ কাৰ্ডখন কাম কৰা নাই, ইনভেলিড দেখাই আছে। হ'ব দে, তই বাছ সোনকালে আহ। এক্সকিউজ মি। তোক মই ফোন কৰি আছোঁ ৰ, আৰু তই সোনকালে আহ। হয় কওকচোন। আপোনাৰ পে'মেণ্টটো মই কৰি দিছোঁ। চৰি, কিন্তু কিয়? আৰু মইতো আপোনাক চিনিও নাপাওঁ। কিন্তু মই আপোনাক বহুত আগৰ পৰা চিনি পাওঁ, আৰু সেইদিনা যেনেকৈ আপুনি মোক পেনটো দি হেল্প কৰিছিল, তেনেকৈ মই আজি আপোনাক হেল্প কৰিলোঁ। আৰু আপোনাৰ ফ্ৰেণ্ডছ আহিলে মোক পইচাটো দি দিব। তুমি চায়নকো চিনি পোৱা, মোৰ কথাও জানা। হয় কোন তুমি? BBC কলেজৰ আপুনি 2017 বেটছৰ আছিলে, আৰু মই 19। কলেজৰ জনৰ পৰাই চিনি পাওঁতো। তুমি বুলি মাতিলোঁ, বেয়া নাপাব। নাই নাই, তুমি বুলিয়ে মাতিবা। সেইদিনা হস্পিটেলত তোমাক মই চিনিবই পৰা নাছিলোঁ। চাইনাই তোমাৰ কথা সকলো ক'লে মোক। তোমাক কলেজত দেখা মোৰ মনত নপৰে। কিন্তু মোৰ সকলো মনত আছে। বাৰু তুমি আজিকালি কবিতা লিখানে? তুমি মোৰ কবিতাও পঢ়িছা? এটি মিঠা হাঁহিৰ নাম তুমি, আকাশত জিলিকি থকা তৰাবোৰৰ মাজৰ জোনটো নহয় জানো তুমি? এইটো তোমাৰে কবিতা আছিলতো? ৱাহ, তোমাৰ মনতো আছে। মোৰ নিজৰে মনত নাই কবিতাবোৰ। কিবা আধৰুৱা হৈ ৰৈ গ'ল প্ৰতিটো কবিতা। আৰু আজিকালি মই এইবোৰ লিখা বাদ দিলোঁ। এতিয়া বাদ দিলা, কিন্তু আগতে যে লিখিছিলা, কিয় লিখিছিলা? আগতে লিখাৰ কাৰণ বহুত আছিলে, এতিয়া সকলো শূন্য। শূন্যৰ আগত তুমি যেতিয়া এটা সংখ্যা লগাবা, শূন্যটোৰ মূল্য বহুত বাঢ়ি যাব। গতিকে আমি শূন্যৰ আগত কেনেকৈ সংখ্যা এটা লগাব পাৰি সেইটোৱে ভাবিব লাগে, শূন্যটোৰ কথা নহয়। তুমি নুবুজিবা। পানী লোৱাচোন। তোমালোক ইয়াতে আছে হ'লা? ঐ ব'ল, তোৰ ৰিপৰ্টছখিনি ল'ব আছে নহয়। এই কৰি দিছে পে'মেণ্টটো, তাইক তই পইচাটো দি দিবি। বাই দ্য ৱে, তোমাৰ নামটো? বাণী। মই কৈছিলোঁ নহয়, তোমাক কলেজৰ দিনৰ পৰাই চিনি পাওঁ। তোমালোক ৰোৱা তেনেহ'লে, মই আহিছোঁ। কাইলৈ ওলাবা, এঠাইলৈ যাম। মোৰ নাম্বাৰটো চাইনৰ পৰা লৈ ল'বা। দাদা আৰু মই প্ৰায়ে লাগি থাকোঁ। তোমাৰ দাদা?
আমাৰ মা দেউতা সৰুতে ঢুকালে দাদাই মোৰ সকলো জীয়াই থাকি যিটো মজা আছে মোক সেইটো দাদাই শিকাইছে জীয়াই থাকিব মজা আছেনে তুমি বস্তুবোৰ প্ৰেক্টিকেলি নোচোৱাই তুমি চব বস্তুৱে পজিটিভলি লোৱা তোমাৰ লগত একো বেয়া হোৱা নাইতো সেইকাৰণে তুমি নুবুজিবা জানানে ডক্টৰে কৈছে অহা 6 মাহৰ ভিতৰত যদি মই মোৰ হাৰ্ট ডনাৰ বিচাৰি নাপাওঁ মই আৰু জীয়াই নাথাকোঁ কিন্তু মোক দেখিতো তোমাৰ বেমাৰী যেন নালাগে কাৰণ মই জীয়াই থাকিব খোজোঁ আই এম চৰি বাণী মই তোমাৰ কণ্ডিশ্যনৰ বিষয়ে জনা নাছিলোঁ আৰু থাকিল কথা জীয়াই থকাৰ নথকাৰ তোমাৰ মন আছে জীয়াবলৈ তুমি জীয়াবা মোৰ একদম মন নাই জীয়াবলৈ নিজৰ কাৰণে নহ'লেও অন্ততঃ তোমাৰ মা দেউতাৰ কাৰণে তুমি জীয়াই থাকিব লাগিব মা দেউতা তুমি জানানো কি মোৰ বিষয়ে বৰকৈ আমনি কৰে কিছুমান কথাই কাকো ক'বও নোৱাৰোঁ আৰু বুজি নাপাওঁ কি কৰোঁ আমনি দিয়া কথাবোৰ লগত লৈ ফুৰিলে কথাবোৰ আমনি নিদিয়া হৈ নাযায় তুমি পুৰণা কথাবোৰ পাহৰিব লাগিব কিছুমান কথা পাহৰিব পৰাহেঁতেন বৰ ভাল আছিলেও মোৰ দাদাই কি কয় জানানে আমাৰ জীৱনটো কিছুমান অংকৰ নিচিনা তুমি যিমানে অভ্যাস নকৰা কিয় পৰীক্ষাত অকণমান বেলেগকৈ আহি গ'লে সমাধান বিচাৰি নোপোৱা হৈ যাওঁ জীৱনটো ক'ত কেতিয়া সলনি হৈ যায় কোনো ধৰিব নোৱাৰে আমি বিচৰাৰ দৰে হ'লে আমাৰ জীৱনবোৰতো কথাই নাছিল চোৱাচোন আকাশখন দূৰৰ পৰা নীলা কিন্তু যিমানে ওচৰলৈ গৈ থাকিবা আকাশখন সিমানে আন্ধাৰ হৈ গৈ থাকিব ক'ব কি খুজিছা তুমি মই এইটোৱে ক'ব খুজিছোঁ যে কাৰ জীৱনত দুখ নাথাকে অচিনাকি মানুহজনক দেখিলেতো দুখ নাই যেনেই লাগে কিন্তু যিমানে মানুহজনৰ লগত চিনাকি হ'বা মানুহজনক ওচৰৰ পৰা জানিবা সিমানে মানুহজনৰ দুখখিনি গম পাবা ঠিক আকাশখনৰ দৰে দূৰৰ পৰা নীলা আৰু ওচৰলৈ গৈ থাকিলে আন্ধাৰ ইমান ডাঙৰ কথা ক'ৰ পৰা আহিছা তুমি দাদাৰ পৰাই শিকিছোঁ সি নহ'লে সঁচা অৰ্থত জীৱন কি মই বুজিয়ে নাপালোঁ হয় দাদা মানুহজন খুব ইণ্টাৰেষ্টিং যেন পাওঁ তেওঁৰ নামটো বিমান আইচক্ৰীম খাবা ঠাণ্ডা দিনত আইচক্ৰীম খাম মজাই বেলেগ থেংক ইউ আনি আজি বহুত দিনৰ পাছত মোৰ ভাল লাগিছে আইচক্ৰীম তুমি খুৱাব লাগিব ঠিক আছে ব'লা। ব'লা। তোমাক কথা এটা কওঁ বেয়া পাবা নেকি নাই কোৱাচোন কি কথা আকৌ কবিতা লিখিবাচোন তুমি খুব ভাল পাইছিলা নহয় কবিতা লিখি শুনিছোঁ ভাল পোৱা কামবোৰ কৰিলে হেনো মনটো ভালেই থাকে চাবা ভাল লাগিব যেতিয়া জীৱনত ভাল পোৱা থাকে চব বস্তু ইমান ধুনীয়া হৈ পৰে ঠিকে কৈছা পিছে তুমি কাৰোবাক ভাল পাই পাইছানে মই ভাল পাইছিলোঁ আৰু এতিয়াও পাওঁ ভাল পাই আছোঁ কাৰণে হয়তো ইমান দিনে মোৰ চলি থকা হৃদয়খন ৰখি যোৱা নাই হলেনৰ হাৰ্টৰ পেচেণ্ট এজনী ইমান দিন জীয়াই থাকেনে একদম চুপ তোমাৰ একো নহয় মোৰতো কেতিয়াবা ভয় লাগে জানানে
হাৰ্ট ট্ৰান্সপ্লেণ্ট কৰাৰ পিছত যদি নতুন হাৰ্টটো তাক পাহৰি যায়, নাই নাই, তাতকৈতো মই মৰিয়ে থাকিম। কিনো অমংগলীয়া কথাবোৰ কৈ থাকা, মৰাৰ বাহিৰে বেলেগ কথা নাই। একজেক্টলি, বেলেগ কথা নাই। হ'ব দিয়া, বোলা আমি যাওঁ, দেৰি হৈছে, কাইলৈ মোৰ চেকআপো আছে। ব'লা।